নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে CERTত ৰিকুৱাৰমেণ্ট ওলাইছে 133টা সাইণ্টিষ্ট বিৰ ভেকেঞ্চি আছে। সেইটোৰ ওপৰতে আজি আমি আলোচনা কৰিম, কেনেকৈ এপ্লাই কৰিব, কি কোৱালিফিকেশ্যন লাগিব, চেলেৰি কিমান হ'ব, গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই লওক। অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিব পাৰিছে, এয়া চাওক, দ্য ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰিছপন্স টিমৰ তৰফৰ পৰা যিটো নটিফিকেশ্যন ওলাইছে সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে পে স্কেল যিটো হৈছে, পে স্কেল হৈছে 10 লেভেল 10 56,100 টকাৰ পৰা 1,77,500 টকালৈকে যিটো চেলেৰি আছে সেইটো দিয়া হ'ব 7 CPC। ঠিক আছে, নেক্সট আপোনালোকৰ ইম্পৰ্টেণ্ট পইণ্টকেইটা মই কৈ দিছোঁ। চাওক, যিটো অৰ্গেনাইজেশ্যন হৈছে, অৰ্গেনাইজেশ্যনটো হৈছে ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেঞ্চি ৰিছপন্স টিম CERT ইন। টোটেল ভেকেঞ্চি হৈছে 133টা, য'ত মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে বেচিলাৰ ডিগ্ৰী নতুবা মাষ্টাৰ ডিগ্ৰী হ'লে আপোনালোকে এই পষ্টত এপ্লাই কৰিব পাৰিব। আৰু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় আৰু এপ্লাই মড হৈছে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। এতিয়া কথা হ'ল কেনেকৈ এপ্লাই কৰিব, কি ভেকেঞ্চি আছে কৈ দিছোঁ। চাওক, যিটো ভেকেঞ্চি হৈছে, ভেকেঞ্চিটোৰ নাম হৈছে সাইণ্টিষ্ট বি। টোটেল ভেকেঞ্চি হৈছে 133টা আৰু ডিচিপ্লিন ৱাইজ ভেকেঞ্চিখিনি কৈ দিছোঁ। চাওক, যিটো কম্পিউটাৰ ছায়েন্স এণ্ড ইনফৰমেশ্যন টেকন'লজি আছে সেইটোৰ কাৰণে ভেকেঞ্চি আছে 83টা। যিটো ডাটা ছায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আছে সেইটোৰ ভেকেঞ্চি আছে 25টা আৰু ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙৰ ভেকেঞ্চি আছে 25টা। আৰু প্লেচ অফ পষ্টিং হৈছে এনিৱেৰ ইন ইণ্ডিয়া অৰ আউটছাইড ইণ্ডিয়া, সেইটো হৈছে আপোনালোকৰ প্লেচ অফ পষ্টিং। এতিয়া আপোনালোকক এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব চাওক। যদি আপোনালোক কম্পিউটাৰ ছায়েন্স এণ্ড ইনফৰমেশ্যন টেকন'লজি পষ্টটোৰ কাৰণে এপ্লাই কৰে, আপোনালোকক লাগিব বেচিলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং অৰ টেকন'লজি, লগতে মাষ্টাৰ ডিগ্ৰী ইন ছায়েন্স ডিচিপ্লিন, নতুবা মাষ্টাৰ ইন কম্পিউটাৰ এপ্লিকেশ্যন হ'লেও আপোনালোকে এই পষ্টটোত এপ্লাই কৰিব পাৰিব। নেক্সট ভেকেঞ্চি আছে ডাটা ছায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। এইটো পষ্টৰ কাৰণে আপোনালোকৰ বেচিলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং বিচৰা হৈছে, মাষ্টাৰ ডিগ্ৰী ইন ছায়েন্স লগতে মাষ্টাৰ্ছ ইন কম্পিউটাৰ এপ্লিকেশ্যন হ'লেও আপোনালোকে এই পষ্টটোত এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং। এইটো পষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন ছেম, বেচিলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং লাগিব, লগতে মাষ্টাৰ ডিগ্ৰী ইন ছায়েন্স। নেক্সট আপোনালোকৰ এজ লিমিট আপোনালোকৰ চাওক, যদি আপোনালোকে আনৰিজাৰ্ভ বা EWS হয় 30 ইয়াৰ্ছ, SC ST হ'লে 35 ইয়াৰ্ছ, OBC NC হ'লে 33 ইয়াৰ্ছ, তেনেকৈ আপোনালোকৰ ৰিলেক্সেশ্যনখিনি ইয়াতে দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব, সুন্দৰকৈ দিয়া আছে। নেক্সট আপোনালোকৰ হাউ টু এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিবলৈ আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় মোক কমেণ্ট বক্সত জনাব, মই আপোনালোকক লিংকটো প্ৰভাইড কৰি দিম। এইটো হৈছে অফিচিয়েল ৱেবছাইট, আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি পিনে আপোনালোকে ভালদৰে নিজক ৰেজিষ্টাৰ কৰি ল'ব তাত। তাৰপিছত এপ্লিকেশ্যনখন ফিল কৰিব, তাৰপিছত যিখিনি ডকুমেণ্টছ আছে ডকুমেণ্টছৰ চাইজ ইয়াতে কমপ্লিট দিয়া আছে, কিমান KB হ'ব লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, ডেট অফ বাৰ্থ প্ৰুফ, গোটেইখিনি ইয়াতে দিয়া আছে, ID প্ৰুফ, গোটেইখিনি ডকুমেণ্টছৰ চাইজ আৰু কি ডকুমেণ্টছ লাগিব গোটেইখিনি ইয়াতে দিয়া আছে। আপোনালোকে ভালদৰে চাই লৈ আপোনালোকে ডকুমেণ্টছখিনি আপলোড কৰিব। তাৰপিছত যিখন কনফাৰ্মেশ্যন পেজ থাকিব সেইখন আপোনালোকে ভালদৰে ছেভ কৰি ল'ব, ফাৰ্ডাৰ সেইখন ৰেফাৰেঞ্চৰ কাৰণে লাগিব। নেক্সট আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটকেইটা কৈ দিছোঁ। অলৰেডি এইটো অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে 14 জুলাইৰ পৰা, আৰু যিটো লাষ্ট ডেট হৈছে 17 আগষ্ট গধূলি 5:30 বজালৈকে আপোনালোকে এই পষ্টটোত এপ্লাই কৰিব পাৰিব। ঠিক আছে, এইটো 17 আগষ্ট লাষ্ট ডেট হৈছে, অৰ্থাৎ আপোনালোকে এলিজিবল হ'লে 17 আগষ্টৰ আগতে আপোনালোকে এপ্লাইটো কৰি দিব। বহুত সুন্দৰ ভেকেঞ্চি হয়, যদি ইণ্টাৰেষ্টেড হয় নিশ্চয় এপ্লাই কৰিব। তো এইখিনিয়ে আছিল ভিডিঅ'টো আজিলৈ, ধন্যবাদ।